ব্ৰেকিং নিউজ ৰূপহী দাবাত 4গৰাকী মহিলা একেলগে ধৰা পৰিছে। দাবাখনত গৈছিলে 4খন যুৱতী টপ কৰিবৰ কাৰণে 200 আৰু 300 টকাত দেহ বিক্ৰী কৰিবৰ কাৰণে গৈছিলে। তাৰ পাছত আৰক্ষী জালত পৰিছে। ভিডিঅ'খন আপোনালোকে যিমান পাৰে ইমান বেছিকৈ শ্বেয়াৰ কৰক। ৰূপহী দাবাত কি চলে আপোনালোকে দেখাই পাইছে দৃশ্যবোৰ। 4গৰাকী যুৱতীয়ে দাবাৰ মাজত গৈছিলে টপ দিবৰ কাৰণে 200 আৰু 300 টকাত দেহ বিক্ৰী কৰে এইবিলাক লম্পট মহিলাসকলে। অসমৰ মুছলমান যুৱতী হয় ৰূপহী দাবাত এইবিলাক মহিলাই 200 আৰু 300 টকাত দেহ বিক্ৰী কৰে। আপোনালোকে ঠিকই শুনিছে কথাবোৰ। স্ক্ৰীণত থাকি ভিডিঅ'বিলাক দেখাই পাইছে যে ভিডিঅ'ৰ জৰিয়তে সকলো বস্তু আমি দেখুৱাই আছোঁ। দাবাৰ ভিতৰত কি পৰিস্থিতি চলি আছে আপোনালোকে দেখাই পাইছে দৃশ্যবোৰ। মই আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'খন যিমান পাৰে ইমানেই শ্বেয়াৰ কৰক আৰু লগতে মোৰ পেজখনত এটা ফ'ল' মাৰি যাওক। সকলোকে মই অনুৰোধ কৰিম ভিডিঅ'খন শ্বেয়াৰ কৰিবৰ কাৰণে যে 4গৰাকী যুৱতীয়ে ৰূপহী দাবাখনত কি কামত গৈছিলে, চুটি কামত গৈছিলে। আপোনালোকে জানে দৃশ্যবোৰ দেখাই পাইছে। সেইটো কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'খন যিমান পাৰে ইমানেই শ্বেয়াৰ কৰি দিয়ক। আৰু ৰূপহী দাবাত ধৰা পৰিছে 4গৰাকী যুৱতী একেলগতে।